আজি আমি আহি উপস্থিত হৈছোঁ ধনশ্ৰী প্লেগ্ৰাউণ্ডত অহাৰ এটাই কাৰণ আমাৰ ইয়াতে বহুত দিনৰ পৰা এটা নাইট ফুটবল টুৰ্ণামেণ্ট চলি আছে। ইয়াত বহুত দূৰ দূৰণিৰ মানুহ আহি প্লেয়াৰ আহি বহুত ক্লাবে জইন কৰিছে। তো সেইকাৰণে অহা 15 তাৰিখ এই মাহৰ 15 তাৰিখ দেওবাৰ দিনাখন ফাইনেল খেলা হ'ব। তো আপোনালোকক আহিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ ভিডিঅ'ৰ যোগেদি। ঠিক দেওবাৰ দিন অৰ্থাৎ 15 তাৰিখ দেওবাৰ দিন আবেলি ঠিক 7টা বজাৰ লগে লগে এইখন প্লেগ্ৰাউণ্ডত খেল অনুষ্ঠিত হ'ব, নাইট ফুটবল টুৰ্ণামেণ্ট। তো আপোনালোকে আহিব আৰু যিসকল দৰ্শকে আমাৰ ভিডিঅ'খন চাই আছে তেখেতলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে যাতে শ্বেয়াৰ কৰি দিয়ে আৰু ভাল লাগিলে এটা লাইক দি যাব আৰু কিবা কমেণ্ট থাকিলে কমেণ্ট দি যাব। এই নাইট ফুটবল টুৰ্ণামেণ্টখন পৰিচালনা কৰি আছে আমাৰ ধনশ্ৰী স্পৰ্টছ এছ'চিয়েশ্যন, অৰ্থাৎ চমুকে DSA, ধনশ্ৰী স্পৰ্টছ এছ'চিয়েশ্যনে এই ফুটবল টুৰ্ণামেণ্টখন নিয়ন্ত্ৰণ কৰি আছে, তেখেতসকলে চলাই আছে। সৌখিদিনা খেলা হৈ গ'ল ডিমাইডি ভাৰ্চেছ হিৰিম্বা FCৰ মাজত। তো সেইদিনা আমি লাইভ দেখাব পৰা নাই, বিশেষ কাৰণত আমি লাইভটো দেখাব পৰা নাই, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। আৰু বহুত মানুহে আমাক মেছেজো কৰিছে খেলাটো দেখাবৰ কাৰণে। সেইদিনা মই উপস্থিত নাছিলোঁ, সেইকাৰণে আমি খেলাটো দেখাব পৰা নাই। আৰু আমাৰ লাইভ খেলা চলে, আপোনালোকে কিবা কমেণ্ট থাকিলে লাইভত আপোনালোকে প্ৰশ্ন বা কিবা কমেণ্ট থাকিলে কমেণ্ট কৰিব, আমি পাৰিলে আপোনালোকৰ উত্তৰটো দি যাম। আৰু বহুত মানুহে এনেকুৱাও কয় যে আপুনি লাইভ দেখায় তথাপিও ক্লিয়াৰলি নেদেখায়, আপোনাৰ লাইভটো দেখাওঁতে অলপ অসুবিধা বা কিবা কিবি এনেকুৱা থাকেই। চাওক, যিমান আপুনি ক্লিয়াৰ যিমানে দেখাওক তথাপিও কিবা না কিবা এটা প্ৰব্লেম থাকিবই। তো সেইকাৰণে বেয়া নাপাব। অহা দেওবাৰ 15 তাৰিখত আকৌ আমি লাইভ দেখাই যাম। আপোনালোকে আমাৰ ভিডিঅ'বিলাক আশা কৰোঁ চাই ভাল লাগে। ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব, লগতে কিবা কমেণ্ট থাকিলে কমেণ্টো কৰি যাব। আৰু মই ভিডিঅ' লাইভ যিটো কৰোঁ নেকি সেইটো অসুবিধা হৈ যায়, বহুত দূৰৰ পৰা দেখাব লাগে। একেবাৰে মাজৰ পৰা দেখাব পাৰিলে তেতিয়া অলপ ক্লিয়াৰ দেখাব পাৰিলে হয়, কিন্তু মানুহৰ অসুবিধাৰ কাৰণে সেই জেগাত আমি দেখাই দি আছোঁ। এই তাত মানে বাঁহ বান্ধি দিছে, এই বাঁহৰ ভিতৰত মানে আহিব নিদিয়ে, সেইটো কাৰণে আমি ক্লিয়াৰলি দেখাব নোৱাৰোঁ। এটা ছাইড দেখালে আৰু এটা ছাইড দেখাব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে আমাক ক্ষমা কৰিব, আমাৰ উপায় নাই। এইটো বাঁহ বান্ধি দিছে, এইটো বাঁহটো থকাৰ কাৰণে আমি ভিতৰলৈ আহিব নোৱাৰোঁ। তো সেইটো কাৰণে আমি আমাৰ দ্বাৰা যিমান সম্ভৱ হয় আমি ইমানখিনি দেখাই যাম। তো আজিলৈ আহোঁ। জয় আই অসম, জুঠাই।